हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपन जो এটা ঘর বানালে বিচার আছে বা ঘর এটা বনাই আছে তেনেহলে এটো ভিডিও আপনার কারণে অতি জরুরি। কেনেকে আমি কাম করিলে আপনার কামটো মজবুত হব বা আপনার ঘরটো আমার বেশি দিন লাস্টিং করব এটো ভিডিওর মাধ্যমত আপনাকে দুনিয়াটা আইডিয়া পাই যাব। ভিডিওটি স্কিপ নকৰাকে গোটেখিনি চাবলৈ চেষ্টা কৰিব তেনেহলে আপোনালোকে দুনিয়াটা আইডিয়া পাই যাব। যেটো আমার কাম আছে ধৰক আমাৰ যিমান ডালাই হ'ব ডালায়ত আপোনালোকে সদায় মিচিং দি মছলা বনাবলৈ চেষ্টা কৰিব। ধৰক আমাৰ লেবাৰ বিলাকে যেটো আমাৰ মছলা বনাই যেটো আমাৰ মাটিত মছলা বনাই তাত সব যেতে মছলা বনাই আছে তাত সব আমাৰ পানী দি দিছে বেছি পানী দেওয়ার পিছত আপোনাৰ মালটো গিটি গিটি হৈ যাব তেনেহলে আপোনাৰ হানি কম হ'ব। মিচিং দি মছলা বনাতে পানীৰ পৰিমাণ আৰু গিটিৰ পৰিমাণ বালিৰ পৰিমাণ এটা আমাৰ ঠিক হয় আৰু জানা মানুহক কামটো দিব তেনেহলে সব আপোনাৰ কামটো ধুনীয়া হৈছে। আৰু এটা কথা কৈ দিও ধৰক আমাৰ যিমান ডালাৰ কাম হ'ব তাত আমাৰ আপোনালোকে ধুনীয়াকে বাইবেটাৰ ইউজ কৰিব। আমাৰ যিমান কাম হয় ডালাৰ সব আমাৰ বাইবেটাৰ ইউজ হয়। এটো চাক আমাৰ বাইবেটাৰ এতিয়া সব আমাৰ মিস্ত্ৰীয়ে বাইবেটাৰ ইউজ কৰিব। বাইবেটাৰ এটা ইউজ কৰিলে আমাৰ যিমান মছলা ধৰক ডালাৰ ভিতৰত যিমান আমাৰ ফাক থাকে গেপ থাকে গেপ বিলাক নাইকিয়া হৈ যায় আমাৰ হানি কম একেবাৰে নোলায়। সেইকাৰণে আপোনালোকে বাইবেটাৰ ইউজ কৰিব। বাইবেটাৰ ইউজ নকৰাকে আপোনালোকে ডালাৰ কাম কেতিয়াও নকৰিব। আৰু ধৰক আমাৰ যিমান বিম আছে বিমৰ য'ত আমাৰ ধৰক ৰড শেষ হৈ গৈছে তাত আপোনালোকে ধুনীয়াকে এল মাৰি দিব। এল বিলাক চাক কিমান আমাৰ 6 ইঞ্চিকে এল মাৰা আছে। এলটো আপোনালোকে মাৰিব তেনেহলে আপোনাৰ যেটো ঘৰৰ লুট আছে লুটটো হে আমাৰ যেটো প্লেন বিম আছে প্লেন বিমে হে গোটেই ঘৰৰ লুটটো প্লেন বিমে আৰু পোষ্টে লয়। সেইকাৰণে আপোনালোকে ধুনীয়াকে এল মাৰিব। ভিডিওটা চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বাজি দিব আৰু কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল। এটা আমাৰ কাম চলি আছে নগাঁও ৰাইডিং। আপোনালোকে যদি ঘৰ বনাবলৈ বিচাৰে তেনেহলে আমাৰ লগত কন্টাক্ট কৰিব পাৰে। এটা আমাৰ কন্টাক্ট নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে। আৰু ধৰক ঘৰৰ বিষয়ে আপোনালোকে এনি কোৱেশ্চন জানিব পাৰিব এটো লগত আপোনালোকে কন্টাক্ট কৰিব। আৰু আমাৰ কামবিলাক কেনেকৈ হৈ আছে এটো ঘৰৰ ভিডিও ধৰক আমি প্ৰায় এদিন দুদিন পিছত আমি আপলোড কৰি থাকিম। এটো ঘৰৰ যেটো আমাৰ যে ওনাৰ আছে ওনাৰটো এতিয়া মধ্যপ্ৰদেশত আছে সেই কাৰণে আমি ভিডিওবিলাক আপলোড কৰি থাকো যে ভিডিওৰ মাধ্যমত দাদাজনে যাতে ধুনীয়াকে দেখিবলৈ পায়। চাক আমাৰ কামবিলাক হৈ আছে আৰু আমাৰ ডালাই কমপ্লিট হৈ গ'ল। ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক থ্যাংক ইউ সো মাচ। নেক্সট